নমস্কাৰ, মই দাস এগ্ৰ ফাৰ্মৰ নিত্যানন্দ দাস। গাহৰি পালকসকলৰ বাবে খুবেই ভাল খবৰ শুনি ভিডিঅ' এটা নবনাকৈ থাকিব নোৱাৰিলোঁ। আজি অলপ গাটো বেয়া হ'লেও মানে বিশেষ দিন এটা গাহৰি পালকসকলৰ কাৰণে। স্পেচিয়েল থেংকছ টু CM হিমন্ত বিশ্ব শৰ্মা ছাৰ, পশুপালন মন্ত্ৰী কৃষ্ণেন্দ্ৰ পাল ছাৰ। আপোনালোকে থলুৱা গাহৰি পালকসকলৰ কাৰণে ভাবিলে আৰু তেখেতসকলক মানে সহায় কৰিবলৈ মানে বহিৰাগত কোম্পানীক বা CP গ্ৰুপক অসমত প্ৰৱেশ নিষেধ কৰাৰ সিদ্ধান্ত ল'লে। এইবাবে বহুত বহুত ধন্যবাদ। এই গাহৰি পালকসকল অসমৰ স্বাৱলম্বিতাৰ এক প্ৰতীক। এইসকল গাহৰি পালকে নিজে স্বাৱলম্বী হৈ নিবনুৱা সমস্যা দূৰ কৰি আছে, লগতে অসংখ্য পৰিয়ালক জীৱিকা দি আছে। সেইবাবে এইসকল পালকৰ মানে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত, অসমৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ অৱদান আছে। যিয়ে নহওক আপোনালোকে এখেতসকলৰ কাৰণে ভাবিলে, আমাৰ কাৰণে ভাবিলে, সেইবাবে বহুত বহুত ধন্যবাদ। এই চেগতে মই সদৌ অসম গাহৰি পালক সন্থাৰ কৰ্মকৰ্তাসকলক বহুত বহুত শুভেচ্ছা জনাম, কাৰণ বহুত বিশেষ দিন আজি। আপোনালোকে যি ধৰণে আন্দোলন কৰিলে, যি হিচাপে মানে আন্দোলন কৰি চৰকাৰক সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য কৰালে, এয়া মানে মানিবলগীয়া। এয়াতো সম্ভৱ যেন লগা নাছিল কি এনেকুৱা হ'ব বুলি। কিন্তু আপোনালোকৰ অশেষ কষ্ট, স্পেচিয়েলি মানে যিসকল এক্টিভ কৰ্মকৰ্তা আছিল, দুই এজনৰ নাম ল'লে বহুতৰ নাম ৰৈ যাব, সেইকাৰণে মই কাৰো নাম ল'ব বিচৰা নাই। কিন্তু সকলোৱে মানে বহুত মানে কষ্ট কৰিলে। আপাৰ আছামৰ পৰা গুৱাহাটীত আহি আপোনালোকে অমৰণ অনশন কৰিলে। তাৰে পিছত এতিয়া আন্দোলন কৰি কৰি মন্ত্ৰী মহোদয়সকলৰ লগত মানে মিটিং কৰি তেখেতসকলৰ সিদ্ধান্ত সলনি কৰিবলৈ আপোনালোকে বাধ্য কৰালে। আৰু সকলোসমূহ মানে সকলো সৰু সৰু পালকসকলে, যিসকলে মানে ভিডিঅ' দি বা নিউজ পেপাৰৰ বা নিউজ চেনেলৰ আগত মানে নিজৰ মন্তব্য দি বা গাহৰি ফাৰ্মৰ ভিডিঅ' দি মানে চবৰে অৱদান আছে ইয়াতে। মানে এনেকুৱা নহয় যে কি এজনে বহুত কিবা কৰিছে। সমূহ সৰু সৰু পালকসকলে নিজৰ নিজৰ কণ্ট্ৰিবিউশ্যন দিছে ইয়াতে, যাৰ ফলত এই বৃহৎ আন্দোলন হ'বলৈ পাইছে আৰু এই আন্দোলন সফল হ'ব পাৰিছে। তো সেইবাবে সমূহ কৰ্মকৰ্তাক বহুত বহুত ধন্যবাদ। এটা কথা মই ক'ব বিচাৰোঁ এই চেগতে, কি গাহৰি পালন ক্ষেত্ৰখনত মানে অপাৰ সম্ভাৱনা আছে। আপোনালোকে ভাবক, সম্ভাৱনা নথকা হ'লে সুদূৰ থাইলেণ্ডৰ পৰা মানে CP গ্ৰুপে অসমৰ গাহৰি বজাৰত নাহিলেহেঁতেন। বহুত সম্ভাৱনা আছে। সেইবাবে থাইলেণ্ডৰ পৰা সিহঁতক আকৰ্ষণ কৰিছে, মানে অসমৰ গাহৰি বজাৰে থাইলেণ্ডৰ কোম্পানী এটাক আকৰ্ষণ কৰিব পাৰিছে। তো ইয়াৰ সম্ভাৱনাৰ কথা মানে অস্বীকাৰ কৰিব নোৱাৰি। তো এই সম্ভাৱনাখিনি থকা বাবে সিহঁত আকৰ্ষিত হৈছে। আৰু আপোনালোকে আন্দোলন কৰি বাৰু মানে আমি আন্দোলন কৰি এইটো মানে CP গ্ৰুপক এইবাৰ পঠাই দিবলৈ সমৰ্থ হৈছোঁ। কিন্তু আমি ভাবিব লাগিব যে যিখিনি মানে ইয়াৰ অসমৰ বা নৰ্থ ইষ্টত গাহৰি পালনৰ ক্ষেত্ৰত মানে যিখিনি চাহিদা আছে, এইখিনি আমি পূৰণ কৰিব পাৰিব লাগিব। মানে চাহিদাটো আমি যদি পূৰণ কৰিব পাৰোঁ, তেতিয়া বাহিৰৰ কোম্পানী অনাগত ভৱিষ্যত আৰু নাহিব। যদি আমি সেইটো কৰিব নোৱাৰোঁ, আমি দুটা এটা গাহৰি লৈ বা সেইকেইটা ব্ৰিডিং কৰি থাকিলে যদি কৰি থাকোঁ, তেতিয়া মানে আজি CP গ্ৰুপ পাইছে, কেতিয়াবা আৰু বেলেগ কোম্পানী আহিব। আমি সেইটো ভাবিব লাগিব যে মানে কি ইন ফিউচাৰত আমি মানে গাহৰি ক্ষেত্ৰখনত মানে যিমান চাহিদা আছে আমাৰ নৰ্থ ইষ্টত, সেইখিনি চাহিদা পূৰণ কৰিব পৰাকৈ আমি মানে উৎপাদন কৰিব পাৰিব লাগিব। তাৰ বাবে আমি ব্ৰিডিঙৰ লগতে ফেটনিঙতো কাম কৰিব লাগিব, আৰু বহুত সংখ্যক ফেটনিং কৰিব লাগিব, মানে যাতে ডিমাণ্ডটো আমি পূৰণ কৰিব পাৰোঁ। ডিমাণ্ডৰ গোটেই নোৱাৰিলেও 80% 85% যাতে আমি পূৰণ কৰিব পাৰোঁ। সিমানখিনি পূৰণ কৰিব পাৰিলে তেতিয়া বাহিৰৰ কোম্পানী ইয়াতে আহিবলৈ তেতিয়াতো সাহস নাপাব, বা বহুত প্ৰফিট তেতিয়া তেখেতসকলে দেখা নাপাব। এতিয়া বহুত প্ৰফিট দেখা পাইছে, সেইকাৰণে CP গ্ৰুপ আগবাঢ়ি আহিছে। তো এইটো আমি ভাবিব লাগিব। আৰু গাহৰি পালন ক্ষেত্ৰখনত চৰকাৰৰ সহযোগিতা দৰকাৰ আছে। সহযোগিতা লৈ আমি আগবাঢ়িব লাগিব। আমি গাহৰি পালক সন্থাটোক মানে শক্তিশালী কৰিবৰো বহুত দৰকাৰ আছে। সন্থাটো শক্তিশালী হ'লেহে মানে ফিউচাৰতো মানে এনেকুৱা সমস্যা হ'লে তাৰ লগত যুঁজিবলৈ আৰু যুঁজি সফল হ'বলৈ মানে সক্ষম হ'ম। সেইবাবে হয় এই সন্থাটোক আমি সকলোৱে যোগদান, শাৰীৰিকভাৱে, মানসিকভাৱে, অৰ্থনৈতিকভাৱে যেনেকৈ পাৰি সহযোগিতা আগবঢ়াই এই সন্থাটোক শক্তিশালী আৰু মজবুত কৰি তুলিব লাগিব, যাতে আমি গাহৰি পালন ক্ষেত্ৰখনত সদায় অসমীয়া মানুহৰ, থলুৱা মানুহৰ মানে হাতত ৰাখিব পাৰোঁ।
আকৌ এবাৰ সকলোকে বহুত বহুত শুভেচ্ছা আপোনালোকৰ কষ্ট সফল হ'ল তাৰ বাবে বহুত বহুত শুভেচ্ছা আৰু ধন্যবাদো আপোনালোকে ইমান কষ্ট কৰিলে ইমান ধুনীয়া আন্দোলন কৰিলে আৰু চৰকাৰক বাধ্য কৰালে আপোনালোকৰ ওচৰত মানে নতশিৰ কৰিবলৈ ধন্যবাদ